ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত চেঙাৰ বাঘমাৰা চৰ বজাৰত কংগ্ৰেছ দলৰ সৰ্বস্তৰৰ নেতাকৰ্মীৰ গণতান্ত্ৰিক প্ৰতিবাদ নগাঁও ৰূপৈহাটত সংঘটিত হোৱা ঘটনাক গৰিহণা দি চেঙাৰ বাঘমাৰা চৰ বজাৰত এখনি প্ৰতিবাদী কাৰ্যসূচী লোৱা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে নগাঁও ৰূপৈহাটত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইনৰ লগত হোৱা হিংসাত্মক ঘটনাক গৰিহণা দি দোষীক চিনাক্ত কৰি শাস্তিৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি জ্বলাই অসম চৰকাৰৰ গৃহ বিভাগ হাই হাই ধ্বনিৰে উত্তাল কৰি তোলে। উক্ত প্ৰতিবাদস্থলীত আলুপতি চৰ আৰক্ষী বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে যদিও প্ৰতিবাদকাৰীয়ে আৰক্ষীকো জবাবদিহি কৰে আৰু ৰাজহুৱা স্থানত এজন নিৰ্বাচিত জনপ্ৰতিনিধিক শাৰীৰিক আঘাত কৰাত অসম আৰক্ষীৰ ভূমিকা লৈ প্ৰশ্ন উত্থাপন কৰে। ভাটনা বাইটিৰ পৰা শ্বেখ ফৰিদৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। এজন সন্মানীয় সাংসদৰ ওপৰত যেতিয়া আক্ৰমণ কৰা হ'ল, সাংসদৰ যিজন দেহৰক্ষী তেওঁৰ ওপৰত আক্ৰমণ কৰা হ'ল, তেতিয়া অসম আৰক্ষী ক'ত লুকাই আছিলে? তেতিয়া শাৰী পিন্ধিছিলে নেকি অসম আৰক্ষী? তেওঁলোকে কেতিয়া লগত লুকাই আছিলে? আজি গণতান্ত্ৰিকভাৱে আমি যেতিয়া আন্দোলন কৰিবলৈ ওলাই আহিছোঁ, তেতিয়া তেওঁলোকে আমাক বাধা প্ৰদান কৰিছে। আমি তীব্ৰ ভাষাৰে আৰক্ষীৰ এই কাৰ্যক ধিক্কাৰ মানে ৰকিবুল হুছেইন ডাঙৰীয়াক নগাঁৱৰ ৰূপৈহাটত পৰিকল্পিতভাৱে হত্যাৰ মানসিকতাৰে যিদৰে আক্ৰমণ কৰিছে, সেই আক্ৰমণৰ তীব্ৰ আমি বিৰোধিতা কৰিছোঁ। অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক শত্ৰুতাৰ বাবে এইদৰে ৰাজপথত পৰিকল্পিতভাৱে এগৰাকী সাংসদক, সন্মানীয় সাংসদ জ্যেষ্ঠ কংগ্ৰেছ নেতা তেওঁৰ ওপৰত যি আক্ৰমণ কৰিলে, সেই আক্ৰমণৰ বিৰুদ্ধে সমগ্ৰ অসমৰ কংগ্ৰেছ পৰিয়াল আজি আমি ওলাই আহিছোঁ। সমগ্ৰ অসমৰ লগতে গোৱালপাৰা জিলাতো গোৱালপাৰা জিলা কংগ্ৰেছ কমিটি, যুৱ কংগ্ৰেছ, NSUI, বিভিন্ন শাখা সংগঠন, বিভিন্ন নেতৃবৃন্দ আমি আজি ইয়াতে আহি মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ কৰিছোঁ। মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছোঁ। গৃহ বিভাগ চলাওঁতে তেওঁ যে ব্যৰ্থ হৈছে, এইটো জল পটপট হৈ পৰিছে যে দিন দুপৰীয়া এজন সাংসদ, সন্মানীয় দেশৰ যিজন সাংসদ এজনক যদি এনেকৈ আক্ৰমণ কৰিব পাৰে, সাধাৰণ জনতাৰ নিৰাপত্তা কেতিয়াবাই বিঘ্নিত হৈছে। গুৱাহাটী মহানগৰীত যোৱা কেইমাহত কিমানটা হত্যাকাণ্ড সংঘটিত হৈছে, তেতিয়া কিন্তু আৰক্ষী বিভাগ বা অসমৰ গৃহ বিভাগ যে ব্যৰ্থ হৈছে, তেতিয়াও আমি বাৰে বাৰে বিধানসভাৰ ভিতৰৰ বাহিৰে আমাৰ নেতৃবৃন্দই ইয়াৰ প্ৰতিবাদ কৰিছে। আজি দেখা গৈছে যে এজন সাংসদক যেনেকৈ ক্ৰিকেট বেটেৰে আক্ৰমণ কৰা হৈছে, তেওঁলোকে মুখত কলা কাপোৰ বান্ধি একেবাৰে পৰিকল্পিতভাৱে নাটক সজাই যি আক্ৰমণ কৰা হৈছে, এই আক্ৰমণৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। অতি শীঘ্ৰেই অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী নিজৰ পদৰ পৰা পদত্যাগ কৰিব লাগে। ইয়াৰ উচিত তদন্ত হ'বই লাগিব আৰু ইয়াৰ যিসকল দোষী, সেই দোষীসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ আমি দাবী জনাইছোঁ। অন্যথাই যদি এই দোষীসকলক শাস্তি দিয়া নহয়, অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীয়ে যদি পদত্যাগ নকৰে, ইয়াতকৈ ভয়াৱহ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। অসমৰ এজনো কংগ্ৰেছ কৰ্মী এই আক্ৰমণক কেতিয়াও কিন্তু সহ্য নকৰে। গতিকে অনাগত সময়ত অতি শীঘ্ৰেই আমি ভাবিছোঁ যে 24 ঘণ্টাৰ ভিতৰতে গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে আৰু দোষী যিসকল ইতিমধ্যে চিনাক্ত হৈছে, ইয়াতে জল পেটপট কেমেৰাৰ আগত তেওঁলোকে ওলাইছে। গতিকে ইয়াতে আৰু অপৰাধী বিচাৰিবলগীয়া নাই। গতিকে আমি আৰক্ষী বিভাগক আবেদন জনাইছোঁ, গৃহ বিভাগক আমি দাবী জনাইছোঁ, বিজেপি চৰকাৰক আমি ধিক্কাৰ দি দাবী জনাইছোঁ যে অতি শীঘ্ৰেই কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰক। নহ'লে কিন্তু অনাগত দিনত যুৱ কংগ্ৰেছ, NSUI, কংগ্ৰেছ দলে কিন্তু হাত সাৱটি বহি নাথাকে। অনাগত দিনত জংগীৰ পৰা জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। যিখন ৰাজ্যত শৃংখলাৰ প্ৰতি অসমৰ আইন শৃংখলা অৱনীত হৈছে বুলি ক'ব নেকি? এতিয়া চাওক, মই ক'লোৱে যে যোৱা কেইটামান মাহত আপোনালোকে যদি চাই, গুৱাহাটীত কিমানটা হত্যাকাণ্ড সংঘটিত হৈছে। গুৱাহাটী মহানগৰৰ নিচিনা ঠাইত সাধাৰণ জনতাৰ নিৰাপত্তা নাই। আজি চাওক যে এজন সন্মানীয় সাংসদ, জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ নিৰাপত্তা দিবলৈ ব্যৰ্থ হৈছে, তাৰপিছত আপোনালোকক ক'ব লাগিব নেকি যে নিৰাপত্তা ইয়াতে আইন শৃংখলা অৱনতি হৈছে? চূড়ান্তভাৱে অৱনতি হৈছে অসমৰ আইন শৃংখলা ব্যৱস্থা। গতিকে অতি শীঘ্ৰেই গৃহমন্ত্ৰীয়ে পদত্যাগ কৰি নজিৰ দেখাব লাগে যে তেওঁ ব্যৰ্থ হোৱাৰ কাৰণে পদত্যাগ কৰিছে।